সকলোটিলৈকে আমি নমস্কাৰ জনাইছোঁ। অহাকালি 22 নৱেম্বৰ পুৱা 9 বজাৰ পৰা পোনপ্ৰথমবাৰৰ বাবে অসমত টেষ্ট মেচ অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত। আমি ইতিমধ্যে আপোনালোকৰ সন্মুখত যোৱাকালি আমাৰ BCCI সচিব প্ৰধান দেৱজিৎ শইকীয়াই ঘোষণা কৰিছে আপোনালোকৰ যে আমি পুৱা 7 বজাত আমাৰ প্ৰৱেশ দ্বাৰবিলাক আমি খোলা হ'ব দৰ্শকৰ কাৰণে, আৰু 9 বজাত আমাৰ টেষ্ট মেচখন আমাৰ আৰম্ভ হ'ব। ইতিমধ্যে আমি যোৱাকালিলৈকে আমি আমাৰ টিকেটৰ যিটো বিক্ৰী হাৰ সেইটো মানে 22 নৱেম্বৰ তাৰিখত আমাৰ প্ৰায় 20,000 টিকেট ইতিমধ্যে বিক্ৰী হৈছে, আৰু আজিৰ দিনটো আছেই, আৰু দেওবাৰৰ দিনটোৰ কাৰণে আমাৰ প্ৰায় 20,000কৈ ওপৰত টিকেট বিক্ৰী হৈছে ইতিমধ্যে। আৰু আমাৰ নিৰাপত্তাজনিত যিখিনি আমাৰ যান বাহন অহা যোৱা কৰাৰ ক্ষেত্ৰতে হওক বা অন্যান্য আমাৰ ষ্টেডিয়ামটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমাৰ আৰক্ষী প্ৰশাসনৰ যোগেদি সকলোখিনি কাম ইতিমধ্যে আৰম্ভ কৰিছে, আৰু আমাৰ যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা যান বাহন কেনেকৈ ৰখা হ'ব, আমি ক'ত পাৰ্কিং কৰিম, যান বাহনসমূহ আমাৰ পিছফালৰ আমাৰ পাৰ্কিং প্লেচ এটা আছে, আৰু আমাৰ সন্মুখত ষ্টেডিয়ামৰ সন্মুখত এটা পাৰ্কিং প্লেচ আছে। সেই দুই ঠাইতে আমি পাৰ্কিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰোপৰি আমি ড্ৰপ অফ পাছ আমি ব্যৱস্থা কৰিছোঁ, মানে যিসকল দৰ্শকে তেখেতলোকৰ গাড়ীসমূহ এই ড্ৰপ অফ পাছৰ যোগেদি আহি আমাৰ ষ্টেডিয়ামৰ সন্মুখত তেখেতক নমাই গাড়ীখন আকৌ উভতি যাব, আৰু বাকীসমূহ আমি যিসমূহ আমি পাৰ্কিঙৰ কাৰণে যিখিনি পাছ দিছোঁ সেইখিনি আমি আমাৰ ষ্টেডিয়ামৰ সন্মুখত আৰু ষ্টেডিয়ামৰ পিছফালে যিটো পাৰ্কিঙৰ আমাৰ ব্যৱস্থা আছে তাত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সেই সম্পৰ্কত মই ভাবোঁ যে আমাৰ DCP মহোদয় আছে, গতিকে তেখেতে আপোনালোকৰ বিৱৰণীটো মানে বিস্তৃতভাৱে দাঙি ধৰিব। ধন্যবাদ। সকলোকে নমস্কাৰ। ইয়াত উপস্থিত থকা ACAৰ বিষয়বৰ্গসকল আৰু প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া বা অন্য মিডিয়াৰ মোৰ বন্ধুসকল, আপোনালোকে জানে যে যিহেতু বৰচাপৰা ষ্টেডিয়ামত এখন অসম তাৰমানে ফাৰ্ষ্ট টাইমৰ কাৰণে এখন টেষ্ট মেচ ক্ৰিকেট অনুষ্ঠিত কৰিছে, সেইটো যিটো আমাৰ অসমৰ কাৰণে সকলোৰে এটা গৌৰৱৰ কথা। আৰু আগে পিছে আমি IPL হওক বা ওমেন ৱৰ্ল্ড কাপ হওক, যিটো আমি প্ৰচিডিউৰ ফ'ল' কৰোঁ সেইটো একেটা প্ৰচিডিউৰকে আমি আগবাঢ়িম। খালি তাতকৈ দুটা চেঞ্জ হৈছে যে যিটো দাদাই ক'লে ড্ৰপ অফ পাছৰ কথা, তাত আমি 2খন পাৰ্কিং স্পেচ আৰু বেছিকৈ পাইছোঁ। যোৱাবাৰ যিহেতু পূজাৰ সময়ত হৈছিল কাৰণে আমি পোৱা নাছিলোঁ 2খন ফিল্ড, সেই ফিল্ড 2খন এতিয়া আমি ল'ব পাৰিম। তাতে আৰু এটা কথা হ'ল, আগে পিছে আমি আপোনালোকৰ যিখিনি ভেন থাকে সেইখিনি ভেন আমি চাউথ পইণ্ট স্কুলত ৰাখোঁ, কিন্তু যিহেতু এইখিনি ৱৰ্কিং ডেজ হৈ যাব, সোমবাৰ মঙলবাৰ স্কুল খুলিব, গতিকে সেইখিনি জেগা আপোনালোকক তাত মই ৰাখিব নোৱাৰিম। মই থুলমূলকৈ কৈ দিছোঁ আপোনালোকক যে আমাৰ যিখিনি গাড়ীৰ যান জঁট মাইনাছ কৰিবৰ কাৰণে কিছুমান নিয়ম কৰিছোঁ। ৰাতিপুৱা 6টা বজাৰ পৰা হ'ব, বিশেষকৈ 6টা বজাৰ পৰা মৰ্ণিং BK কাকতি ৰোড বা আপোনাৰ FA ৰোড, AK ডেট ৰোড, AK আজাদ ৰোড, ফুল বসুমতাৰী ৰোডকে ধৰি আশে পাশে থকা অঞ্চলত কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল চলিব নোৱাৰিব। সেইটো আগতো আমি তেনেকৈ কৰোঁ, এইবাৰো কৰিছোঁ, আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজৰ বা ইয়াৰ পাব্লিকৰ যথেষ্ট সহায় সহযোগিতা আমি পাই আছোঁ। আৰু এটা কথা আছে, যিহেতু দাদাই ক'লে যে পাছৰ ইছ্যু কৰিছে, হয় আমি বিভিন্ন ধৰণৰ কাৰ পাছৰ ইছ্যু কৰা হৈছে। যিবিলাক VIP কাৰ পাছ আছে সেইখিনি পাছ আমাৰ ইয়াত জানে আপুনি এণ্ট্ৰি 2খন গেট আছে, 1A আৰু 1B। সেই 1B দি সোমাব, তেওঁলোক সোমাই পেলাই ভিতৰত যিটো ইনচাইড পাৰ্কিং আছে সেই তাত গাড়ীবিলাক ৰাখিব পাৰিব। যিটো ড্ৰপ অফ কৰে
ড্ৰপ অফ গাড়ীবিলাক আইডাৰ তেওঁলোক 16 বছৰ ভিতৰত তেওঁলোকক সোমাব দিয়া নহ'ব, কাৰণ তাত বহুত যেহেতু অলৰেডি কৈছে যে 20,000 25,000 30,000 মানুহ হ'ব। মেইন এই 16 বছৰ মধ্যে যদি মানুহখিনি অহা যোৱা কৰে, সেইকাৰণে গাড়ীৰ সংখ্যাটো কমাবৰ কাৰণে আমি যিটো ড্ৰপ অফ পাছ হ'ব সেইখিনি বৰ্ষাপাৰা তিনিআলি নহ'লে তেওঁলোকৰ তাতে নামিব, তাৰপৰা তেওঁলোক অন ফুট আহিব। গাড়ীখিনি পাৰ্কিং স্পেচটো মই আপোনালোকক থৈ জনাই দিম, ওচৰে পাজৰে পাৰ্কিং স্পেচত তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব। আৰু এই যিটো আমি প্ৰযোজ্য কৰিছোঁ গাড়ীখিনি, সেইখিনি কিন্তু যিখিনি লোকেল ৰেচিডেঞ্চ আছে ইয়াৰ ইমাৰ্জেঞ্চি ভেহিকেল, স্কুল বাছ, এম্বুলেঞ্চেছ, সেইটো ক্ষেত্ৰত এইখিনি বস্তু প্ৰযোজ্য নহ'ব। সেইখিনি তেওঁলোকে ফ্ৰী ফ্ল' মুভমেণ্ট কৰিব পাৰিব। আৰু ৰাতিপুৱা 6টা বজাৰ পৰা এই গোটেই ৰাস্তাটো একে আজাদ ৰোডটো ওৱান ৱে হ'ব। যিবিলাক গাড়ী বৰ্ষাপাৰা তিনিআলি ফালে আহিব ফ্ৰম লাল গণেশ তিনিআলি, লাল গণেশ তিনিআলিৰ পৰা গাড়ীবিলাক ষ্ট্ৰেইট গুচি যাব। কিন্তু আপোনাৰ আৰ্য নগৰৰ পৰা গাড়ীবিলাক আমি চাইকেল ফেক্টৰীত ঘূৰাই দিম। গতিকে কোনোবা যদি দৰ্শক চাইকেল ফেক্টৰীৰ ফালৰ পৰা আহে, যেনে উলুবাৰী চাইডৰ পৰা যদি আহে, তেওঁলোকৰ গাড়ীখিনি চাইকেল ফেক্টৰীত ঘূৰাই দিয়া হ'ব। একে দেৱৰদী সোমাই তেওঁলোকে ধীৰাপাৰাত গাড়ীখিনি নামিব। আৰু তাৰ ওচৰত আমি পাৰ্কিং স্পেচ দি থোৱা হৈছে, তাত তেওঁলোকে পাৰ্কিং ৰাখিব পাৰিব। কিন্তু কোনো ধৰণৰ ৰেট বা যিখিনি আমি ভিতৰত দিয়া হ'ব, ধীৰেন পৰা বা কোনো ধৰণৰ গাড়ী কিন্তু 16 বছৰমানৰ ৰাস্তাত সোমাব দিয়া নহ'ব। মানে ক'ব গ'লে 16 বছৰমানৰ ৰোডটো ওৱান ৱে হ'ব, ফ্ৰম বৰ্ষাপাৰা তিনিআলি টু ধীৰেনপাৰা। ধীৰেনপাৰা বা কোনো ধৰণৰ গাড়ী বৰ্ষাপাৰা তিনিআলিলৈ আহিব দিয়া নহ'ব ডিউৰিং গেম পিৰিয়ডৰ সময়ত। আগে পিছত আমি কৰিছিলোঁ, কিন্তু যিহেতু দৰ্শক সংখ্যা কম, তেতিয়া আমি পাব্লিকক ডিষ্টাৰ্ব নকৰোঁ, তেতিয়া আমি এইটো উঠাই দিওঁ। এই ক্ষেত্ৰত হ'ব কি, যিহেতু অলৰেডি ক'লে 20,000 মানুহ বা 30,000 মানুহ হ'ব, গতিকে পাব্লিকৰ যাতে কোনো ধৰণৰ অশান্তি নহয়, যিখিনি দৰ্শক আহে, কাৰণ অসমৰ কাৰণে বহুত গৌৰৱৰ কথা। এখন টেষ্ট মেচ যদি আমি সকলোৱে কৰিব পাৰোঁ, আকৌ ভৱিষ্যতে চাগে আমি আৰু এখন টেষ্ট মেচ পাতিব চান্স পাওঁ, অসমে পাব বা আছাম ক্ৰিকেট এছ'চিয়েশ্যনে পাব। সেইকাৰণে মই আপোনালোকৰ থ্ৰু দি অসমবাসী ৰাইজক বা গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত গুৱাহাটী ট্ৰেফিক পুলিচ, গুৱাহাটীৰ অসম পুলিচক সহায় সহযোগিতা আগবঢ়াব পাৰে। আৰু মই আপোনালোকক প্ৰেছ ৰিলিজত এটা কপি দি দিম, সেইটো আপোনালোকৰ অনুৰোধ কৰিছোঁ আপোনালোকে যাতে ৱাইড চাৰ্কুলেশ্যন কৰক, যাতে মানুহখিনিয়ে গম পায় কোনখন গেটেদি আহিলে, কোন টিকেট হ'লে কোনটো গেট ক'ত নামিব লাগিব, সেইটো তেওঁলোকৰ কাৰণে সুবিধা হ'ব। যদি বিচাৰে মই ইয়াতে কৈ দিব পাৰোঁ, কিন্তু প্ৰেছ ৰিলিজত মই লিখি দিছোঁ, যদি চাপ'জ কোনোবাৰ গেট নম্বৰ ইমান আছে, তেওঁ ক'ত নামিলে, গাড়ীখন ক'ত ৰাখিব পাৰিব, তেওঁ কোনটো ৰাস্তাৰে সোমাব পাৰিব, সেইটো তেওঁলোকৰ ৰাইজৰ সহায় সহযোগিতা হ'ব। সেইখিনিয়ে মোৰ ক'ব লগা আছে, আৰু বিশেষ একো নাই। আকৌ এবাৰ আপোনালোকক কৈছোঁ যে অসমৰ কাৰণে সঁচাই গৌৰৱৰ কথা। আৰু এইখন টেষ্ট মেচ যদি 5 দিনীয়া টেষ্ট মেচখন যদি আমি ভালকৈ পালন কৰিব পাৰোঁ, কোনো ধৰণৰ দুৰ্গতি নোহোৱাকৈ, দুৰ্ঘটনাই হওক বা কোনো কেৱচ নোহোৱাকৈ হওক বা ভিতৰৰ প্ৰশাসনেও যেনেকুৱা চলায়, তেনেহ'লে মই অদূৰ ভৱিষ্যতে চাগে আমি আৰু টেষ্ট মেচ পাতিব পাৰিম। থেংক ইউ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।